ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ গড়মৰা চাৰিআলি চকত যোৱা নিশা এখন মোবাইল ফোনৰ দোকানত সংঘটিত হয় চুৰিকাণ্ড। আলেকজেণ্ডাৰ ষ্টোৰ নামৰ মোবাইল ফোনৰ দোকানত নিশা সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। হাবিকুল আলী আৰু ৰাফিকুল আলী নামৰ দুই ভাতৃৰ মোবাইল ফোনৰ দোকানত নিশা সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। অইনবাৰৰ দৰে যোৱাকালিও নিশা আনুমানিক 8 মান বজাত দোকান বন্ধ কৰি ঘৰলৈ গৈছিল দুই ককাই ভাই। যদিও দোকানখনৰ পিছফালে ছালৰ টিনপাত খুলি তথা দোকানৰ চিলিং কাটি চোৰে চুৰিকাণ্ড সংঘটিত কৰে। দোকানখনৰ পৰা চোৰে প্ৰায় 7 লাখ টকাৰ মোবাইল হেণ্ডছেটৰ লগতে বিভিন্ন বস্তু লৈ যায় বুলি জানিবলৈ দিয়ে দুই স্বত্বাধিকাৰী ভাতৃয়ে। ঘটনাটো যোৱা ৰাতি আমি দোকানখন বন্ধ কৰি পেলাই গ'লোঁ। আমি দুই ভাই ককাই। দোকানটোৰ নাম হৈছে আলেকজেণ্ডাৰ ষ্টোৰ, ঠিকনা আপোনাৰ গড়মৰা চাৰিআলি। তো ৰাতিপুৱা আমি মোটামুটি 8টা বজাত দোকানখন খুলিব আহি চাওঁ। তো দোকানৰ যিটো পিছফাল আছিলে, পিছফালৰ পৰা টিংপাতযোৰ খোলা আৰু চিলিংটো কাটিছে, আড়ালত কাটিছে। কাটি পেলাই যিমান মোৰ ধৰক টুলছবিলাক আছিলে, আকৌ ৰিপেয়াৰিঙৰ সামগ্ৰীবিলাক আছিলে, আৰু মোবাইল আছিলে, নিউ মোবাইল আছিলে, আৰু এচেচৰিজ আৰু মোটামুটি মোৰ দোকানৰ পৰা 7 লাখৰ ওপৰত মাল চুৰি হৈ গ'ল। তো আমি ইতিমধ্যে আহিছোঁ, আমাৰ এইটো ঢেকিয়াজুলি থানা আমাৰ। তো ইয়াতে আমি এজাহাৰ দিলোঁ। তো এইটো যি পদ্ধতি মানে চুৰটো ধৰিব লাগে, তো এইটোৱে আমাৰ ঢেকিয়াজুলি আৰক্ষী চকীৰ ওপৰত নিবেদন। তো এইটো আমাৰ সহায় যাতে কৰি দিয়ে। নমস্কাৰ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।